আৰু এয়া চাওক লাও বাকলি এইখিনি গৰু ছাগলীৰ কাৰণে বাহিৰত পেলাই দিম এইখিনি সিহঁতে বাহিৰত ঘূৰি ফুৰি থাকে গৰু ছাগলীবিলাক আপোনালোকৰ লগত অলপ অলপ কিবা কিবি বস্তু শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চাই থাকিব মোৰ ব্লগটো আহি আছে চাই থাকিবচোন আৰু এয়া চাওকচোন তলত নামি গৈ উঠাৰ পাছত মানে ছাগলীকেইটা দেখা পাই দি দিলোঁ সেইখিনিত এই চাৰিওজনী ছাগলী আহি পেলাই গোটেইখিনি একে মুহূৰ্তৰ ভিতৰতে খাই শেষ কৰি দিলে মোৰ মানে মনটো অলপ তৃপ্তি পাইছে ছাগলীকেইটাইও খাই ভাল পালে এইটো এটা বৰ ভাল লগা অনুভূতি এনেই পেলাই দিয়াতকৈ এইখিনি বস্তু ইহঁতে খালে কিবা এটা ভাল লাগি গৈছে লগে লগে শেষ কৰি খালে আমাৰ এটা পজিটিভিটি পোৱা যায় বৰ সুখ পাইছে গাড়ী কাষত ৰখি আছোঁ এওঁ আকৌ ভিতৰত গৈছে কিবা আনিব গৈছে নেকি কাৰণে মই আকৌ ৰখি আছোঁ ইয়াতে ছাগলীকেইটাক বস্তুখিনি দিয়াত বৰ ভাল লাগে মোৰ মনটো ভাল লাগিল সিহঁতেও খালে আৰু যাব ওলাইছোঁ এতিয়া আকৌ ঘৰ পাই উঠি আৰু কালুৱে এয়া পানী খাই আছে চাওকচোন মানে আমি গাড়ীত থকালৈকে সি মানে ক'তো নাযায় আৰু এইখিনি সময় তাতে থাকিব ইফাল সিফাল কৰি গৰু ছাগলী খেদিব কিবা কিবি কৰিব কিন্তু আজি কিন্তু ছাগলীকেইটা একো খোৱা নাই দেই খেদা নাই মানে খেদা নাই আৰু এনেকৈয়ে আছে আমি যেতিয়ালৈকে আঁতৰি নাযাওঁ আৰু এনেকৈ থাকি থাকি আমাৰ অলপ জানে কিবা কিবি মাংসও দিলে ঘৰত এৰা ৰোৱা মাংস এইখিনি মানে পেলনীয়া বস্তুখিনি আৰু ইহঁতে জীৱধাৰী বস্তু যেতিয়া ইহঁতক দিয়া যায় ইহঁতে খাই বহুত তৃপ্তি পায় আৰু এইডাল যে টিপভাগুৰি গাছ আৰু মই যেতিয়া ঘৰ পালোঁ তেতিয়া আমাৰ ইহঁতৰ পেহীয়েকজনী ঘৰ আগতে আমাৰ আলহী আহি পাইছেই আৰু এইফালে কাষৰজনী পেহী হয় পেহী শাহু হয় আৰু আমাৰ লেটেকু এই চাওকচোন লেটেকু পাৰি আছে লেটেকুডাল মানে এই পানী উঠিছে মৰি যাব দুই এদিনতে লেটেকুবিলাক সৰি সৰি গোটেই শেষ হৈ যাব সেইকাৰণে লেটেকুখিনি মলাই দিয়া গৈছে কোনোবা এজন বেপাৰীক দিয়া যাব পাৰা হৈছে সেইখিনি তাৰপিছত সেয়া তাৰ পৰা কেইটামান লৈ আহিছোঁ আমাৰ পূবফালে যাওঁতে দেখা পালোঁ আমাৰ চেপা পতা জানটো ধুনীয়াকৈ পানী বৈ আছে সেয়া চেপা বহা ঠুহা যিবিলাক আছে সেইবিলাক পাতিব পাৰি আমাৰ দেখোন ইহঁতে পাতা নাই কিয় বা মাছ আজিকালি মাছো অৱশ্যে কমি গৈছে আৰু দুটা আছে এইটো এটা মই থাকোঁতে মানে বহুত চেপাত মাছ পাইছিলোঁ দেই আৰু এইয়া পথাৰখন আৰু এয়া চাওকচোন জানবিলাক আৰু এনেকুৱাকৈ পানী দেখা পালে জাকৈ মাৰো মাৰো লাগে সৰু সৰু পুঠি মাছ দৰিকণা মাছ বেচা চব পায় আৰু এয়া কঠীয়াবিলাক খাজি খাজি থৈছে সৰু সৰু কঠীয়া খাজি থৈছে আৰু এইবিলাক হয়তো পিছত ৰুব পানীও হ'ব যিহেতু আজিকালি ট্ৰেক্টৰবিলাকে মাটিবিলাক খান্দি খান্দি দ কৰি থৈ দিয়ে যে সেইকাৰণে মানে খাজিব লগা হৈছে খেতিবিলাক আৰু মাটিটো সৰহভিঠিৰ কাৰণে আনেই গতিকে সেইবিলাকৰ পৰা ফিল আপ কৰিবৰ কাৰণে খেতিখিনি ঠিক কৰিছে আমি খেতিডৰাৰ ভিতৰত যাব খুজিছোঁ ফিচাৰীটোৰ ওচৰলৈ মানে জংঘল যে কিমান হৈ আছে এনেকুৱা বাৰিষা কালত তাতে যাব ভয় লাগে সাপ থাকে তাৰপিছতে জোকবিলাকলৈ বৰ ভয় লাগে তথাপিতো বাৰু একবাৰ চাই আহোঁ কি হয় এয়া হ'ল লাওৰ গুটি বাঙি গুটি লাও গুটি কিবা কিবি গুটি আছে আৰু সেইখিনি লৈ যাওঁ তাতে চিটাই থৈ আহিম হ'লে হ'ব নহ'লে নাই কি দিছে হে হা অঁ মাছক খাদ্য দিছে অঁ আৰু এয়া ইয়াতে আহি কিবা ভাল লাগে সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত থাকি ভাল লাগে আৰু এয়া নেচেৰা গছ যে নেচেৰা গছ কেইডালমান আছে তাতে সেই চেকত দুডাল এডাল লাগি আছে চাওঁ চাওক পুখুৰী পাৰত আহিছোঁ অলপ অলপ মানে এয়া গুটিকেইটা যে নিছিলোঁ লাওৰ গুটি আমৰ গুটি বাঙিৰ গুটি এইবিলাক ছটিয়াই দিছোঁ এনেই ছটাই দিছোঁ বাৰিষা কালতনো ক'ত হ'ব তথাপিতো মানে কণাৰ তলিত দুই এটা যদি হয় সেয়ে হ'ব লাওৰ গুটিকেইটা লাও যদি গজে তেতিয়াহ'লে লাওৰাগ খাব পাৰি সেইটোৱে কৈছোঁ মই লাওৰাগখিনিও বৰ উপকাৰী যিহেতু সাৰ সুৰ নিদিয়া বস্তু সেইটোৱে একদম পিয়'ৰ হয় আজিকালি
গতিকে সেইকাৰণে ভাবিছোঁ লাওৰ গুটিকে বেছিকৈ ছটিয়াই দিওঁ, যিখিনি আমাৰ ঠাই আছে, মানে বহুত জংঘল নোহোৱা ঠাই। খলি হৈ দিছে। মাছৰ খলি হৈ দিয়া গৈছে ইয়াতে। এক চাপ মাছ মাৰিম বুলি ভাবিছোঁ। বহুদিন মাছ চাছ খোৱা নাই, অলপমান ভাবিছোঁ মাছকে লৈ যাওঁ। মোনাটো সেইটো থৈ দিছোঁ তাতে। জোকৰ কাৰণে ভয় লাগে, কিন্তু জোক এতিয়ালৈকে দেখা নাই বাৰু। এই জংঘলৰ মাজত নাযাবি। চাওক, জাল মাৰিছে আৰু ইফালে এই তাতে শৰালি আছে, শৰালি হাঁহে চৰি আছে। আহিছেনে? নাই। মানে ইমান ভৰা ফিচাৰীত মাছ পোৱাই টান, তথাপিতো মানে কেইচাপমান মাৰিলোঁ আৰু আমাৰ খাবৰ কাৰণে খাব জোখা মাছ আহিছে। মোৱা মাছ কেইটামান আৰু চিলভাৰ এটা, সৰু চিলভাৰ, এনেকুৱাকৈ খলি হৈ দিয়া ঠাইখিনিত মাৰোঁতে পালোঁ। তাৰপিছতে আহোঁতে মানে সেয়া চাওকচোন, ৰাতি আন্ধাৰত মানে আমি ভূতৰ ঠাইৰ মাজেৰেহে আহিছোঁ যেন সেনেকুৱা অনুভৱ হৈছে মোৰ। মানুহ দুনুহৰ সমাগম বহুতে কম আৰু ইফালে বহুত জোৰে বৰষুণ দিছে। তেতিয়া ৰাতি 7:30মান বাজিছিলে চাগে। আৰু এয়া চাওক, 7:30 নহয়, 6:30মান বাজিছে। এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে মোৰ আজি এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আকৌ অন্য ভিডিঅ'ত লগ পাম।